1 নম্বৰ কুৱেশ্যনত আছে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো হ'ল সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? উত্তৰ হ'ব সৰুকালত প্ৰিন্সি গগৈক কিছুমান লোকে সমমৰ্মিতাৰে আঁকোৱালি লৈছিল আৰু আন কিছুমানে আকৌ অমংগলীয়া বুলি গণ্য কৰিছিল। এনেকুৱা ধৰণৰ ব্যৱহাৰ ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা পাইছিল। খ নম্বৰ কুৱেশ্যনটো হ'ল বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰ হ'ব বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ সমস্যাৰ সন্মুখীন হৈছিল। এখন বিদ্যালয়ে প্ৰিন্সি গগৈক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰাজাদাব প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই আঁকোৱালি লৈছিল। গ নম্বৰ কুৱেশ্যনটো হ'ল পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে? উত্তৰ হ'ব পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈয়ে ভৰিৰ আঙুলিৰ জৰিয়তে ছবি অংকন কৰে। লগতে ছবি অঁকাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ খুলিছে। তদুপৰি প্ৰিন্সি গগৈয়ে গান গাই মনৰ দুখত কিছু পাতলায়। ঘ নম্বৰ কুৱেশ্যনটো হ'ল দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? উত্তৰ হ'ব দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাই প্ৰথমে নিজকে বৰ অসহায় অনুভৱ কৰিছিল। এক সীমাহীন বিষাদ বেদনাই তেখেতক আৱৰি ধৰিছিল। চকুৰে ধোঁৱা-কোঁৱা দেখিছিল। নানা চিন্তাই জুমুৰি দি ধৰিছিল। ঙ নম্বৰ কুৱেশ্যনটোত আছে সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? উত্তৰ হ'ব সংগ্ৰামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। প্ৰথম নম্বৰ কুৱেশ্যনটোত আছে সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী? উত্তৰ হ'ব সংগ্ৰামজ্যোতি চিত্ৰকলাৰ বিষয়ত পাৰদৰ্শী। দ্বিতীয় নম্বৰ কুৱেশ্যনটোত আছে আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। 2 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰ কুৱেশ্যনটো হ'ল কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? উত্তৰ হ'ব সোণাৰীৰ ৰজাদাব প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। খ নম্বৰ কুৱেশ্যনটোত আছে এজোপা বৰগছই ছাঁ দিব বিচাৰোঁ ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে? উত্তৰ হ'ব এজোপা বৰগছই ছাঁ দিব বিচাৰোঁ ইয়াত জুলি বৰুৱাই দিব্যাংগসকলক ছাঁ দিব বিচাৰিছে। কাৰণ দুৰ্ঘটনাৰ পিছত জুলি বৰুৱাৰ জীৱনৰ লক্ষ্য সলনি হৈ গ'ল আৰু অনাদৰত অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলৰ বাবে ইতিবাচক কিবা কাম হাতত লোৱাৰ পৰিকল্পনা কৰিছে। 3 নম্বৰ কুৱেশ্যনটোত আছে সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। উত্তৰ হ'ব গুৱাহাটীত থকা সংগ্ৰামজ্যোতি চৌধুৰী জীৱন সংগ্ৰামৰ এগৰাকী অক্লান্ত সৈনিক। তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন মূকবধিৰ যুৱক। তেওঁ এখনৰ পাছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিছে। তেখেতে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চিৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলা কেন্দ্ৰ খোলে। তাত তেওঁ চিত্ৰকলাৰ শিক্ষাদান কৰে। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰিছে। আনহাতে ৫ম ভাৰতীয় কলা প্ৰতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে।
তদুপৰি ৰাষ্ট্ৰীয় সংহতিক কলাৰ মাধ্যমত মূৰ্ত কৰিবলৈ আয়োজিত কৰা কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ ভূয়সী প্ৰশংসা অৰ্জন কৰিছে। তেওঁৰ কলাকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এনেকৈয়ে সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে সফলতা অৰ্জন কৰিলে। 4 নম্বৰ কুৱেশ্যনত আছে যে বিপৰীতাৰ্থক শব্দ লিখা মানে এটা ওলোটাৰণটো। উত্তৰ হ'ব এন্ধাৰ। এন্ধাৰৰ বিপৰীত শব্দ কি? পোহৰ। ঠিক তেনেকৈ সফলৰ বিপৰীত শব্দ বিফল। স্বাভাৱিকৰ বিপৰীত শব্দ কি হ'ব? অস্বাভাৱিক। জাগ্ৰতৰ বিপৰীত শব্দ সুপ্ত। অমংগলৰ বিপৰীত শব্দ মংগল। সক্ষমৰ বিপৰীত শব্দ অক্ষম। আৰু আনুষ্ঠানিকৰ বিপৰীত শব্দ অনানুষ্ঠানিক। 6 নম্বৰ কুৱেশ্যনত আছে বাক্য ৰচনা কৰা। উত্তৰ হ'ব আনুষ্ঠানিক। আনুষ্ঠানিকৰ বাক্য ৰচনা কৰিলে কি হ'ব? যে স্কুল কলেজত সকলোকে আনুষ্ঠানিকভাৱে শিক্ষা দিয়া হয়। গতিপথ। ৰেলগাড়ীয়ে সদায় নিজ গতিপথেৰে গতি কৰে। প্ৰচেষ্টা। ভাল ৰিজাল্ট কৰিবলৈ আগৰ পৰাই প্ৰচেষ্টা চলাই যাব লাগে। যন্ত্ৰণা। মানুহজনে শেষত যন্ত্ৰণা খায়ে শেষ নিশ্বাস ত্যাগ কৰিলে। কৰ্তব্য। ছাত্ৰ জীৱনৰ প্ৰধান কৰ্তব্য অধ্যয়ন। প্ৰশংসা। ভাল কাম কৰিলে সকলো লোকৰ প্ৰশংসাৰ পাত্ৰ হ'ব পৰা যায়।